হয় আজি ৩১ জানুৱাৰী অৰ্থাৎ মেডাম মেফি টাই আহোমসকলৰ যি পৰম্পৰাগত ৰীতি নীতিৰে মেডাম মেফি উদযাপন কৰা হয়। অসমৰ প্ৰত্যেকটো প্ৰান্তৰ দৰে যোৰহাটতো আজি খুব উলহ মালহেৰে টাই আহোমসকলে মেডাম মেফিৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী পুৱাৰ ভাগৰ পৰা আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। মেডাম মেফিৰ যদি ইতিহাস ইয়ালৈ চাবলৈ যাওঁ তেতিয়া দেখিবলৈ পাম যে খুনলুং আৰু খুংলাই যেতিয়া সোণৰ জখলাৰে স্বৰ্গৰ পৰা নামি আহিছিলে তেতিয়াহ'লে তেওঁলোকক দুটা পৰম্পৰাগত পূজা তেওঁলোকক অনুষ্ঠিত কৰিবৰ বাবে তেওঁলোকক কোৱা হৈছিলে আৰু তাৰে এটা আছিলে যি মেডাম মেফিৰ এই যি আচলতে পূজা সেই পূজাৰ কথা তেওঁলোকে উল্লেখ কৰা হৈছিলে প্ৰবাদ অনুসৰি প্ৰবাদ যিহেতু আছে আৰু এই প্ৰবাদ অনুসৰি মেডাম মেফিত তেওঁলোকৰ যি পূৰ্বপুৰুষ সেই পূৰ্বপুৰুষসকলক স্মৰণ কৰা হয়, পূৰ্বপুৰুষক সন্মান জনোৱা হয়, পূৰ্বপুৰুষৰ পৰা আশীষ বিচৰা হয় যাতে তেওঁলোক সুস্থ সবল হৈ পিনে থাকিব পাৰে, আশীষ বিচৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে যোৰহাটত যি জয়া ভৱন আছে জয়া ভৱনৰ পৰা ৰজা মৈদাম খ্যাত অৰ্থাৎ পুৰন্দৰ সিংহ স্বৰ্গদেউ আহোম ৰাজ শাসনৰ শেষৰজন ৰজা পুৰন্দৰ সিংহ আৰু কামেশ্বৰ সিংহৰ যি মৈদাম আছে ৰজা মৈদামৰ সেই মৈদামত আহি শোভাযাত্ৰা কৰি অহা হ'ল আৰু ইয়াৰ পাছতে কামেশ্বৰ সিংহ আৰু পুৰন্দৰ সিংহৰ মৈদামত আচলতে তেওঁলোকৰ যি ৰীতি নীতিৰে পূজা পাঠ কৰা হৈছে। সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থ আছে মই সতীৰ্থক দেখাৰ বাবে অনুৰোধ জনাইছো। এয়া আচলতে আহোমৰ শেষৰজন ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু স্বৰ্গদেউ কামেশ্বৰ সিংহৰ যি মৈদাম সেই মৈদামত এতিয়া দেখিবলৈ পোৱা গৈছে। আহোম ৰাজ শাসনৰ শেষৰজন ৰজাৰ বংশধৰ আমাৰ সৈতে আজি ৰজা মৈদামৰ যি প্ৰাংগণ সেই প্ৰাংগণত আছে তেওঁৰ পৰা জানিব বিচাৰিম আজি পবিত্ৰ মৈদামে কি কি কাৰ্যসূচীৰে আজি অনুষ্ঠান আজি কাৰ্যসূচী প্ৰথমতে আমাৰ ভৱনত হেৰি হ'ল এই ফ্লেগ হোষ্টিং কৰিলে, তাৰপিছত দেওঘৰত পূজা কৰি মানে হেৰি কৰি অৰ্চনা কৰি আমি শোভাযাত্ৰা কৰি পেলাই আহি আমাৰ পুৰন্দৰ সিংহ আমাৰ অভিজ্ঞতা তাত আমি জ্বলালো পাতি সকলো তাত আশীষ লৈছে। মই ইয়াৰ যোগেদি ক'ব বিচাৰোঁ যে পূৰ্বপুৰুষৰ যি আশীৰ্বাদ দিব আমাৰ জাতিটোৰ কাৰণে বিশেষকৈ অসমখনৰ সকলো জাতি জনগোষ্ঠী এক হৈ আগবাঢ়িব পাৰে, সুখে শান্তিৰে থাকিব পাৰে, মই সেইটোৱে কামনা কৰিছোঁ আৰু তেখেতসকলৰ আশীষ থাকিলে নিশ্চয় এইটো ভাল পদক্ষেপ হ'ব। জয়া ভৱনৰ পৰা ৰজা মৈদামলৈ আজি কাৰ্যসূচী আছে জয়া ভৱনত। তাত হেৰি হ'ব, তাত যোৱাকালি পোৱালিং হৈ গৈছিলে আৰু এতিয়া তাত বান্ধি হ'ব। তাতে আমাৰ যিসকল মানে আমি প্ৰকৃতিৰ দেৱতাসকল আছে তেখেতসকলক আমি স্মৰণ কৰি আমি আশীৰ্বাদ লওঁ আৰু তাৰপিছতে আমাৰ মিটিং আছে আৰু তাৰপৰা এটামান বজাত খাদ্য যিখিনি মানে আছে সেইখিনি দেখিবলৈ পালে মোৰ সতীৰ্থই দেখাই আছে এইদৰে আচলতে তেওঁলোকৰ যি ৰীতি নীতিৰে স্বৰ্গদেউ পুৰন্দৰ সিংহৰ মৈদাম আৰু লগতে কামেশ্বৰ সিংহৰ যি মৈদাম সেই মৈদামত ইতিমধ্যে পূজা অৰ্চনা কৰি থাকিবলৈ হৈছে। মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশটো দেখাইছে যোৰহাট ৰজা মৈদামৰ পৰা। ইতিমধ্যে আমি দেখা আছো পুৱা ভাগৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো যি মেডাম মেফি খুব আচলতে উলহ মালহেৰে যি উদযাপন সেই উদযাপন হৈ থকা দেখিবলৈ পোৱা গৈছে। আমি দেখালো পুৱাৰ ভাগত যোৰহাটৰ যি জয়া ভৱন আছে জয়া ভৱনৰ পৰা আহোম স্বৰ্গদেউৰ শেষৰজন ৰজা পুনৰবাৰ উল্লেখ কৰিছো আহোম স্বৰ্গদেউৰ শেষৰজন ৰজা পুৰন্দৰ সিংহ আৰু কামেশ্বৰ সিংহৰ যি মৈদাম আছিলে সেই মৈদামলৈ এক বিশাল শোভাযাত্ৰাৰে তেওঁলোক আহিলে আৰু এই মৈদামতে তেওঁলোকৰ যি পূৰ্বপুৰুষ সেই পূৰ্বপুৰুষসকলক ইতিমধ্যে উল্লেখ কৰিছে যে বানকি পথাৰে যি তেওঁলোকৰ ৰীতি নীতি আছে পৰম্পৰাগত ৰীতি নীতি আছে সেই ৰীতি নীতিৰে পূৰ্বপুৰুষক তেওঁলোকে স্মৰণ কৰিলে, পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ বিচাৰিলে আৰু ইয়াৰ পাছৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী জয়া ভৱনৰ পৰা দিন দিয়া আজি কাৰ্যসূচীৰে ইয়াৰ পাছৰ ভাগে অনুষ্ঠান অনুষ্ঠিত হ'ব। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।